ক্লাছটোৰ একেবাৰে ষ্টাৰ্টিঙত মই এইটো কথা কৈ দিছোঁ কাৰণ বহুজনে মোক প্ৰশ্ন কৰি আছিলে যে আমাৰ পৰা কিবা কোৰ্চ লৈ পঢ়িব পাৰি নেকি চ' আমাৰ এটা ফুল কোৰ্চ আছে এটা মেথছৰ ছিংগল কোৰ্চ আছে এটা ইংলিছৰ ছিংগল কোৰ্চ আছে আৰু এটা ফুল কোৰ্চ আছে ফুল কোৰ্চ মানে ইয়াত আপোনালোকে গোটেইখিনি পাই যাব মেথছ ইংলিছ ৰিজনিং জি কে গোটেইখিনি ইয়াৰ বাহিৰে আপোনালোকে ছিংগল শব্দ এটাও বেলেগকৈ চোৱাৰ প্ৰয়োজন নাই ফুল কোৰ্চ গোটেইখিনি কভাৰ কৰা হ'ব বহুত ছিষ্টেমেটিকেলি ক্লাছবিলাক কৰোৱা হয় আৰু একেবাৰে সহজত কৰোৱা হয় মই এইটো বাৰে বাৰে কওঁ যে এনেকৈ আচলতে আপোনালোকে আজিলৈকে মেথছ ইংলিছ ৰিজনিং জি কে পঢ়া নাই যেনেকৈ আমি পঢ়াইছোঁ এই ক্লাছটো প্ৰথমত আপোনালোকে চাই লওক ক্লাছটো চাই পিনি যদি ভাল পায় তেতিয়া আমাৰ ফুল কোৰ্চটো ল'ব পাৰিব ফুল কোৰ্চটো ল'বলৈ আপোনালোকে প্লে ষ্ট'ৰত লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব ইয়াত চাওক 50,000 ডাউনলোডৰ পিছতো ৰেটিংটো 4.8 ষ্টাৰ আছে চ' লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক কিবা কনফিউজন আছে 6000914639 এই নম্বৰ হোৱাটছআপ কৰি সুধিব পাৰিব যদি সঁচাকৈ চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে এটা চ'ৰ্চৰ পৰা গোটেইখিনি পঢ়িব বিচাৰিছে নহ'লে খেলিমেলি লাগে কোনখন বুকৰ পৰা পঢ়িব কৈ ইউটিউবৰ পৰা এটা বস্তু পঢ়িছে তো তেনেকৈ আচলতে চিলেকশ্যন নাহে চিলেকশ্যন যেতিয়া চাওক চিলেকশ্যন পোৱা আৰু নোপোৱাৰ মাজত বেছি ডিফাৰেঞ্চ নাথাকে 20-25 মাৰ্কৰ ডিফাৰেঞ্চ থাকে তো এই এক্সট্ৰা 20-25 মাৰ্কৰ কাৰণে বহুত বেছি কষ্ট কৰিবলগীয়া হয় চ' যদি চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে লক্সটক এপ্লিকেশ্যনৰ পৰা কৰিব পাৰিব এইটো কথাও কৈ দিওঁ যে আপোনালোকে কোৰ্চটো পাৰ্চেছ কৰাৰ আগতে ফ্ৰীকৈ ডেমো ক্লাছো চাব পাৰিব যিসকলে কোৰ্চটো পাৰ্চেছ কৰিব পৰা নাই এটলিষ্ট ফ্ৰী ডেমো ক্লাছ চাওক ফ্ৰী ডেমো ক্লাছ মেটেৰিয়েল নহয় ফ্ৰী ডেমো ক্লাছ লক্সটক এপ্লিকেশ্যনৰ ভিতৰতে এই কোৰ্চৰ ভিতৰত সোমাই যাব তাতে আপোনালোকে ফ্ৰীকৈ ডেমো ক্লাছো পাব ফ্ৰী ডেমো ক্লাছখিনি এটলিষ্ট চাই লওক তাৰপিছত ভাল পালে পেইড কোৰ্চটো ল'ব পাৰিব বাকী ক্লাছ ষ্টাৰ্ট কৰিব লওক মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ এক্সামত আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা পাব যে হুইচ অফ দ্য ফলোয়িং ইজ এ ৰবি ক্ৰপ নিম্নলিখিত কোনটো ৰবি শস্য হয় আমাক 4টা শস্যৰ নাম দিয়া আছে তাৰ ভিতৰত কোনটো ৰবি শস্য হয় সেইটো ওলাব লাগে আৰু একে ধৰণৰ কুৱেশ্যন আপোনালোকে খাৰিফ ক্ৰপৰ কাৰণে দেখা পাব খাৰিফ শস্যৰ কাৰণে দেখা পাব যে 4টা অপশ্যন যিটো দিয়া আছে তাৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ হয় খাৰিফ শস্য হয় যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এক্সামত আমাৰ সাধাৰণতে কনফিউজন লাগে আৰু 100% কনফিউজন লাগিব কাৰণ গোটেইবিলাক মুখস্থ কৰাটো সম্ভৱেই নহয় সেইকাৰণে আজি আমি এনেকুৱাকৈ ট্ৰিক্সটো ডিছকাছ কৰিম এনেকুৱা ট্ৰিক্স আপোনালোকৰ সৈতে ডিছকাছ কৰা হ'ব যে আজিৰ পৰা আপোনালোকে জীৱনত কেতিয়াও খাৰিফ শস্য কোনটো ক'লে ডাইৰেক্টলি আপোনালোকে বাচিব পাৰিব ৰবি শস্য কোনটো ক'লে আপোনালোকে ডাইৰেক্টলি বাচিব পাৰিব তেনেকৈ আমি ট্ৰিক্সটো ডিছকাছ কৰিম এক্সামত যেতিয়া আমাৰ ৰবি ক্ৰপ আৰু খাৰিফ ক্ৰপৰ পৰা কুৱেশ্যন আহে আমাক লাগে এইটো সাধাৰণতে আমি শুনি থকা টপিক এটা হয় যে ৰবি খাৰিফ আমি শুনি থাকোঁ তো আমাক সহজ নিচিনা লাগে কিন্তু তথাপি আমি এক্সামত ভুল কৰি আহোঁ আৰু সেই ভুলৰ কাৰণে আমাৰ মাৰ্কছটো গুচি যায় তো সেইকাৰণে আমি গোটেইবিলাক বহুত সহজত ডিছকাছ কৰিম আপুনি যিমান সহজত ভাবিব পাৰে তাতকৈ বেছি সহজত সদায় আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ লক্ষ্যটকত হয়নে তো তাৰ কাৰণে আমি প্ৰথমতে ডিছকাছ কৰিম খাৰিফ শস্যৰ কাৰণে কি শস্য খাৰিফ শস্য আপোনালোকে ওপৰত হেডিংটো খাৰিফ শস্য বুলি লিখিব খাৰিফ শস্য ঠিক আছে শস্য স্পেলিং ভুল লিখিলোঁ নেকি শস্য ঠিক আছে খাৰিফ শস্য তো খাৰিফ শস্যৰ কথা যেতিয়া আপোনালোকে মনলৈ চিন্তা কৰিব আপোনালোকে সদায় মনত পেলাব যে এইটো চাওক এটা ল'ৰা আছে এই ল'ৰাটো হ'ল অসমৰ জোঁৱাই বুলি এইটো কাৰণে কৈছোঁ এই ল'ৰাটো হ'ল ফৰেনাৰ চাওক এইটো চাওক বহুত বগা ল'ৰা এটা আছে কিউট ল'ৰা এটা আছে তো ই হ'ল ফৰেনাৰ তো ফৰেনাৰ ল'ৰাটো যেতিয়া নিজৰ জোঁৱাই হিচাপে পালে অসমৰ শাহু মাক আৰু তাৰ বাপেকে শহুৰ মাক আৰু শহুৰ দেউতাই বহুত ফূৰ্তি চাওক কি ধুনীয়াকৈ হাঁহি আছে দেখা পাইছে ইমান ধুনীয়াকৈ হাঁহিছে আৰু তাহাঁতি যিহেতু ফৰেনাৰ জোঁৱাইজনক নামটো দিছে ধন বাবা কি নাম দিছে ধন বাবা নাম দিছে ধন বাবা ক্লিয়াৰ ইয়ালৈকে কোনো অসুবিধা নাই ধন বাবা অসমৰ জোঁৱাইজনৰ নামটো তেখেতে ধন বাবা দিছে চাওক অসমৰ জোঁৱাই হয় ফৰেনৰ পৰা আহিছে এতিয়া আমাৰে হয় বুলি কৈছে ঠিক আছে তো ধন বাবা যেতিয়া নাম দিলে তো আমি এনেকৈ মনত ৰাখিম যে খাৰিফ শস্যটো প্ৰথম খাৰিফ শস্য কোনটো বুলি ক'লে আমি সদায় ধনৰ পৰা ধান শব্দটো মনত পেলাম ইয়ালৈকে কাৰো একো অসুবিধা নাই যে প্ৰথম খাৰিফ শস্য কোনটো ক'লে সেইটো হ'ল ধান ৰাইচ ইংলিছত কি কয় ৰাইচ বুলি কয় ধান ছেকেণ্ড খাৰিফ শস্য কোনটো বুলি ক'লে আমি মনত পেলাম ছেকেণ্ড খাৰিফ শস্য কোনটো ক'লে এই ধনৰ পৰাই মনত পেলাম সেইটো হ'ল গোমধান কি হয় গোমধান বা মাকৈ গোমধান কয় ইংলিছত হৈ গ'ল মেজ কি হয় মেজ বা মাকৈ যি বুলি আপোনাক কয় তো এই ধন বাবাৰ পৰা প্ৰথম যিটো ধন শব্দটো আছে ধনৰ পৰা আমি ধানটো মনত পেলালোঁ একে ধনৰ পৰা আমি কি মনত পেলালোঁ গোমধান ইয়াতো ধান শব্দটো আছে গোমধান ইয়ালৈকে ক্লিয়াৰ আছে ই অসমৰ জোঁৱাই হয় তো ছেকেণ্ড কথা ইয়াক কি বুলি মাতে বাবা বুলি মাতে বাবা ধন বাবা বুলি কৈ চাওক কি ফূৰ্তি ধন বাবা তো ধন বাবা বুলি মাতে তো সেইকাৰণে ছেকেণ্ড যিটো আমাৰ শস্য হ'ল খাৰিফ শস্য সেইটো হ'ল বাজৰা কি হয় বাজৰা বাবাৰ পৰা বাজৰা ঠিক আছে বাবাৰ পৰা বাজৰা 3 নম্বৰ
3 নম্বৰ হ'ল 4 নম্বৰ আমি খাৰিফ শস্যটো কেনেকৈ মনত ৰাখিম যে ই বহুত কিউট হয় ল'ৰাটো চাওক বহুত বেছি কিউট হয় ল'ৰাটো কি হয় ল'ৰাটো কিউট হয় CUTE কিউট কিউট মৰম লগা কিউট হয় তো কিউট হয় কাৰণে তাৰ কিউটৰ পৰা এই চিৰ পৰা আমি কটন শব্দটো মনত পাম C for cute C for cotton C for cute C for cotton তো 4 নম্বৰ খাৰিফ শস্য কি হয় কটন হয় বৰ্তমান আমি অকল খাৰিফ শস্যৰ কথাই ডিসকাস কৰি আছো ইয়ালৈকে ক্লিয়াৰ তো যিহেতু ই চাও ল'ৰাটো কিউট হয় ফৰেনাৰ হয় তো সেইকাৰণে অলপ মানে চেনি হয় মানে ৰোমেন্টিকটো আমি অসমীয়াত কি বুলি কওঁ চেনি বুলি কওঁ এই ল'ৰাটো বহুত চেনি দেই সব ছোৱালীৰ লগতে কথা পাতে তেনেকে হয়নে তো চেনি হয় কি হয় ল'ৰাটো বহুত চেনি হয় ফৰেনাৰ জোৱাইটো আমাৰ ধন বাবা আমাৰ বহুত চেনি হয় তো চেনিৰ পৰা চেনি মানে ইংলিছত কয় সুগাৰ কি কয় সুগাৰ তো সুগাৰ কেন শস্যটো মনত পেলাম সুগাৰ কেন ক্লিয়াৰ আছে সুগাৰ কেন মানে কি কুঁহিয়াৰ কি হয় কুঁহিয়াৰ ইয়ালৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়ালৈকে মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে ইয়ালৈকে ক্ৰিষ্টেল ক্লিয়াৰ ল'ৰাটো ধন বাবা আছে ধনৰ পৰা ধান গোমধান বাবাৰ পৰা বাজৰা ল'ৰাটো কিউট হয় কিউটৰ পৰা কটন আৰু এই চেনি হয় চাওক ৰোমেন্টিক চেনি হয় গতিকে তাক সুগাৰ কেন ইয়ালৈকে ঠিক আছে তাৰ নেক্সট আমাৰ এই শহুৰ দেউতাই শহুৰ মাকক কৈছে তেখেতৰ ৱাইফক কৈছে আমাৰ ধন বাবা বহুত কিউট হে তো হিন্দীটো আমাৰ অসমীয়া হিন্দীটো কেনেকুৱা আপোনালোকে গম পায় তো সি কৈছে হি এনি টাইম চয়া ৰেহতা হে তো আমাৰ এই শহুৰ দেউতাই তাৰ জোৱায়েকৰ কথা আমাৰ অসমৰ জোৱাই ধন বাবাৰ কথা কৈছে হি এনি টাইম চয়া ৰেহতা হে চয়া এনে ল'ৰাটো ঠিকেই আছে বহুত ভাল হয় বহুত মৰম লগা হয় আমাৰ কথা শুনে বিৰাট ভাল ল'ৰা হয় দেই কিন্তু আমাৰ জোৱাইটো এনি টাইম চয়া ৰেহতা হে দিন মে ভি চয়া ৰেহতা হে তো আমাৰ হিন্দীটো তেনেকুৱা ভাঙা চয়া তো কি হয় চয়া তো এই চয়াৰ পৰা হৈ গ'ল চয়াবিন এই চয়াৰ পৰা হৈ গ'ল চয়াবিন ক্লিয়াৰ আছে ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়ালৈকে চয়াবিন তাৰ নেক্সট মৰমতে চাওক ইমান বেছি মৰম কৰে মানে আমাৰ শহুৰ দেউতা আৰু শহুৰ মাক আৰু তাৰ ৱাইফে বৰ্তমানটো ধন বাবাৰ ৱাইফো আহি গ'ল চাওক মানে তাহাঁতৰ ছোৱালী তো মৰমত পালছ মৰ্টন দিছে কি দিছে পালছ মৰ্টন দিছে তো পালছ মৰ্টন কি দিছে পালছ মৰ্টন তো আমাৰ ছেকেণ্ড তাৰ পিছৰ শস্যটো হৈ গ'ল পালছ মৰ্টন দিছে গতিকে পালছেছ ক্লিয়াৰ আছে তাৰ নেক্সট ধন বাবাৰ প্ৰতি তাহাঁতৰ মৰম আৰু দিনে দিনে বাঢ়ি গৈছে ধন বাবা লাগিলে চয়া ৰেহতা হে কোনো অসুবিধা নাই লাগিলে সি দিনটো শুই থাকক কোনো অসুবিধা নাই তাক মৰ্টন দিছে দেখা পাইছে কিমানকে খুৱাইছে চাওক খুৱাইছে ইমান খোৱা আইটেম দিছে তাৰ নেক্সট ক'লে ধন বাবা আপ তো ফৰেন সে আয়া হে ইংলিছটো ক'ব নাজানে তথাপি ভাঙা হিন্দী কৈছে আৰু ধন বাবা অলপ হিন্দী বুজি পায় ধন বাবা আপ বাহাৰ সে আয়া হে লেকিন আমাৰ অসম কা কালচাৰ আপকো লাগানা পড়েগা কৈছে আমাৰ মানে কালচাৰেল কিছুমান কাম আছে সেইবিলাক আপুনি কিন্তু কৰিব লাগিব দেই ধন বাবা কৈছে আৰু সেইকাৰণে কৈছে প্ৰথম কামটো হ'ল বিয়াৰ আগত আমি হালধি লগাম আপোনাক বিয়াটো অলৰেডি হৈ গ'ল কিন্তু অসমতো আমি তোমালোকৰ বিয়া পাতিম আৰু সেই বিয়াৰ কাৰণে প্ৰথমত তোমাৰ গাত হালধি লগাম কি কৈছে হালধি তো কি লগাব হালধি লগাব হালধি লগাব ঠিক আছে হালধি তো হালধিটোক ইংলিছত কি বুলি কয় টাৰ্মেৰিক বুলি কয় তো সেইকাৰণে আমাৰ পিছৰটো শস্য হ'ল হালধি শস্য বা টাৰ্মেৰিক হালধি বা টাৰ্মেৰিক যি বুলি কয় হালধি বা টাৰ্মেৰিক ঠিক আছে তাৰ নেক্সট এই ধন বাবা কি হয় আমাৰ অসমৰ কোন হয় ধন বাবা আমাৰ অসমৰ কোন হয় জোৱাই হয় অসমৰ কোন হয় জোৱাই হয় তো জোৱাইৰ পৰা জৱাৰ আৰু জে ফৰ জুটো হ'ব কি হ'ব জুট ক্লিয়াৰ আছে ইয়ালৈকে জুট মানে মৰাপাট ঠিক আছে জৱাৰ আৰু মেজ একে নিচিনা অ'কে তো এতিয়া আপোনালোকে জীৱনত কেতিয়াবা পাহৰিব নেকি মোক সেইটো কওক আপোনালোকে জীৱনত কেতিয়াবা আপোনালোকে খাৰিফ শস্য কোনকেইটা ক'লে পাহৰিব নেকি কেতিয়াও জীৱনত আপুনি পাহৰিব নোৱাৰে আপুনি ইচ্ছা কৰি পাহৰিব নোৱাৰে ট্ৰিক্সটো আকৌ এবাৰ ক'ম প্ৰথম কথা অসমৰ জোৱাই ফৰেনৰ পৰা আহিছে তেখেতৰ নামটো আমাৰ অসমৰ শহুৰ মাক আৰু শহুৰ দেউতা ধন বাবা বুলি লিখিছে ধন বাবা ধনৰ পৰা ধান ৰাইচ আৰু ছেকেণ্ডটো হ'ল গোমধান ধান ঠিক আছে ধান তাৰ নেক্সটটো তেখেতক ধন বাবা বুলি মাতে বাবাৰ পৰা বাজৰা শব্দটো মনত পেলাম সি বহুত কিউট হয় ল'ৰাটো ফৰেনৰ পৰা আহিছে বহুত কিউট হয় মৰম লগা হয় কিউটৰ পৰা কটন কিন্তু অলপমান প্ৰব্লেম আছে ল'ৰাটো অলপমান চেনি হয় চেনি সকলো লগতে লাইন মাৰে চেনি হয় চেনিৰ পৰা চুগাৰ মনত পেলাম চুগাৰ কেন মানে কুঁহিয়াৰ তাৰ নেক্সট আমাৰ শহুৰ দেউতাই তেখেতৰ মাকক কৈছে মানে ৱাইফক কৈছে মানে ধন বাবাৰ শহুৰ দেউতাই তেখেতৰ ৱাইফক কৈছে বা মানুহবিলাকক কৈছে আমাৰ জোৱাইটো বহুত আচ্ছা হে লেকিন চয়া ৰেহতা হে ভাঙা হিন্দী চয়া ৰেহতা হে চয়াৰ পৰা চয়াবিন তাৰ নেক্সট কৈছে চাওক পালছ মৰ্টন দিছে সকলোৱে মিলি পালছ মৰ্টন দিছে পালছ মৰ্টন দিয়াৰ কাৰণে হৈ গ'ল পালছেছ ক্লিয়াৰ তাৰ নেক্সট কৈছে ধন বাবা आप तो आया है असम में आप लोगों का शादी भी हो गया लेकिन फिर भी हमारा ट्रेडिशनल কালচাৰেল তো ইয়ে करना पड़ेगा তো সেইকাৰণে হালধি লগাইছে আমি হালধি লগাওঁ দেই বিয়াত কৈছে তো হালধি লগাইছে হালধি শস্য হালধি মানে টাৰ্মেৰিক তাৰ নেক্সট ধন বাবা কোন হয় আমাৰ অসমৰ জোৱাই হয় জোৱাই ফৰ জৱাৰ জে ফৰ জুট
ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে তো ইয়াৰলৈকে আমি যিখিনি পঢ়িলো তাৰ মানে যিবিলাক আমি শস্য পঢ়িলো বা ক্ৰপ পঢ়িলো এই সকলোবিলাক খাৰিফ শস্য হয় কি শস্য হয় খাৰিফ শস্য হয় তো যদি মাত্ৰ এটা কুৱেশ্যন আমি কৰিবলৈ যাওঁ খাৰিফ শস্যৰ পৰা যিটো কুৱেশ্যন আহিছিলে এইটো চাওক খাৰিফ শস্য হয় ওকে এইটো হুইচ অফ দ্য ফলোয়িং ইজ এ খাৰিফ ক্ৰপ নিম্নলিখিত কোনটো খাৰিফ শস্য হয় তো খাৰিফ শস্য বুলি কোৱাৰ লগে লগে আপুনি মনত পেলাব ধন বাবালৈ কোন হয় ধন বাবা তো ধনৰ পৰা প্ৰথমটো আমাৰ আছিলে ধান কি আছিলে ধান তো এইটো হৈ যাব অপশ্যন চি টো কাৰেক্ট আনসাৰ ধান ধানটো হ'ল খাৰিফ শস্য ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ ওচৰত আৰু যদি কুৱেশ্যন আমি চাওঁ খাৰিফ শস্যৰ ওপৰতে মই আৰু চাব বিচাৰিছোঁ কটন কটন ইজ এন এক্সাম্পল অফ কপাহ কপাহটো কি শস্যৰ উদাহৰণ হয় তো কপাহটো কওঁতে আমি কটনটো কওঁতে আমি ধন বাবালৈ পুনৰবাৰ মনত পেলাম ধন বাবা ল'ৰাটো বহুত কিউট হয় এই কিউটৰ পৰা আমি কটন শব্দটো মনত পেলাইছিলোঁ গতিকে কটনটো খাৰিফ শস্য হয় ধন বাবাৰ গোটেই ট্ৰিক্সটো আমাৰ খাৰিফ শস্যৰ লগতহে ৰিলেটেড হয় ইয়াৰলৈকে ক্লিয়াৰ আছে তো ইয়াৰলৈকে আমি যিখিনি ডিছকাছ কৰিলোঁ এইখিনি ইউটিউবতো আপোনালোকে ফ্ৰীকৈ চাই আছে বৰ্তমান তো ইউটিউবত আছে বাকী আমি ইয়াৰ পিছত ৰবি শস্য ডিছকাছ কৰিম আৰু খাৰিফ শস্যৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে সেইবিলাক আমি পেইড কোৰ্চত ডিছকাছ কৰিম পেইড কোৰ্চত অকল ইমান এই অকণমান ক্লাছেই নহয় পেইড কোৰ্চত আৰু বহুতখিনি টপিকৰ আমি ট্ৰিক্স ডিছকাছ কৰিছোঁ যিবিলাক আমি ইউটিউবত দিয়া নাই ইউটিউবত মাত্ৰ কেইটামানহে আমি ট্ৰিক্স ডিছকাছ কৰিছোঁ কেইটামান টপিকহে আমি ডিছকাছ কৰিছোঁ চ' যদিহে ল'ব বিচাৰিছে আমাৰ লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব আপোনালোকে লক্সটক এই লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি আপোনালোকে এপ্লিকেশ্যন প্লে ষ্ট'ৰ পাই যাব প্লে ষ্ট'ৰ ডাউনলোড কৰি আপোনালোকে কোৰ্চটো ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰ হোৱাটছআপ কৰি সুধিব পাৰিব কাইণ্ডলি হোৱাটছআপ কৰিব হোৱাটছআপ কৰিলে মই নিজে ৰিপ্লাই কৰোঁ ফোনটো প্ৰত্যেকটো সময়ত ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰলৈকে ঠিক আছে মাত্ৰ আপুনি প্ৰেক্টিছ আৰু ৰিভিজন বেছিকৈ কৰিব সেইটো ইম্পৰ্টেণ্ট হয় প্ৰেক্টিছ আৰু ৰিভিজন বেছিকৈ কৰিব সেইটো ইম্পৰ্টেণ্ট হয় এইটো এটা আপোনালোকে কৈ থৈ যাওক যে হুইচ অফ দ্য ফলোয়িং ইজ কমনলি গ্ৰ'ন ডিউৰিং খাৰিফ ছিজন খাৰিফ ঋতুত কোনটো কৰা হয় খাৰিফ ঋতুত ধন বাবা আছিলে আমাৰ ওচৰত কোন আছিলে ধন বাবা আছিলে আমাৰ ওচৰত ধন বাবা তো ধনৰ পৰা ধানটো মনত পেলালোঁ বাবাৰ পৰা কি শব্দটো মনত পেলাম বাবাৰ পৰা বাজৰা তো বাজৰাটো হয় নৰ্মেলি আপুনি মুখস্থ কৰিব গ'লে এক্সামত 100% পাহৰিব তো এনেকৈ পঢ়িলে 100% কেতিয়াও পাহৰিব নোৱাৰে সম্পূৰ্ণ মনত থাকিব সেইকাৰণে মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰোঁ আৰু লক্সটকৰ যিমান ক্লাছবিলাক ছুটি থাকে কিন্তু কনচেপ্টটোৰ লগতে ট্ৰিক্স এনেকুৱাকৈ দিয়া হয় যাতে আপোনালোকৰ সকলো মনত থাকি যায় বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালকৈ প্ৰেক্টিছ ৰিভিজন কৰি যাব